মানৱীসকল আপোনালোকক গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ প্ৰথমে স্বাগতম জনাইছোঁ। ডিচি অফিচত কেইটামান পদ মুকলি হৈছে। এই পদকেইটাৰ কাৰণে মাথো অসমৰ কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব আৰু এই পদকেইটাৰ ক'ৰ পৰা আহিছে তথা যোগ্যতা কিমান প্ৰয়োজন হ'ব, এজ লিমিট কিমান প্ৰয়োজন আৰু চিলেকশ্যন প্ৰচেছ কেনেদৰে হ'ব, এই ভিডিঅ'টোত সকলোবোৰ মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অফিচিয়েল এডভাৰটাইজমেণ্টটো যিটো আহিছে মাজুলীৰ ডিচি অফিচৰ ফালৰ পৰা। ইয়াতে মুঠ আপোনালোকৰ 14টা পদ মণ্ডলৰ খালী হৈছে। ইয়াতে দৰমহা আপোনালোকক দিয়া হ'ব 14,000 পৰা 49,000লৈ আৰু প্লাছ গ্ৰেড পে দিয়া হ'ব 6,200 টকা। আৰু আপোনালোকে 15 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব লাগিব এই পদকেইটাৰ কাৰণে। এতিয়া আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকৰ যদি 6 মাহৰ মণ্ডলৰ অফিচত কৰা প্ৰমাণপত্ৰ আছে তেন্তে এই জবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব, কিয়নো ইয়াতে 6 মাহৰ আপোনালোকৰ ইয়াত চাৰ্টিফিকেট এখন বিচৰা হৈছে। আপোনালোকৰ ইয়াতে দিয়া আছে পদকেইটা কেনেদৰে আছে, আপোনালোকক সেইবোৰ দেখুৱাই যাম। এতিয়া ৰিজাৰ্ভেশ্যন অফ পোষ্ট দিয়া আছে। ST এইচৰ কাৰণে হিলছৰ কাৰণে 2টা, STP প্লেনৰ কাৰণে আপোনালোকৰ ইয়াতে 2টা, আনৰিজাৰ্ভৰ কাৰণে 7টা, OBC MOBC কাৰণে 3টা। অল টোটেল আপোনালোকৰ ইয়াতে হৈ গ'ল 14টা। এলিজিবিলিটি ক্ৰিটেৰিয়া ইয়াত দিয়া আছে। কেণ্ডিডেট মাষ্ট হেভ পাছড HSLC অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন। আপোনালোকৰ ইয়াতে কেণ্ডিডেট HSLC পাছ কৰা হ'ব লাগিব। ইয়াতে আপোনালোকৰ এজ লিমিট দিয়া আছে লেছ দেন 18 years, 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 44 বছৰতকৈ বেছি হ'ব নালাগিব। এতিয়া আপাৰ এজ লিমিট ফৰ কেণ্ডিডেট ইজ ৰিলেক্সেবল দিয়া আছে। এটা আপ টু 5 years ST কাৰণে আৰু 3 বছৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে ৰিলেক্সন দিয়া আছে। এজ ৰিলেক্সন ৰুলছ পাৰ গভৰ্ণমেণ্টৰ মতে। যিটো এপ্লিকেশ্যন সেইটো আপোনালোকে অফলাইনতহে কৰিব লাগিব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ছাবমিট দি চেল্ফ এটেষ্টেড আপোনালোকে চেল্ফ এটেষ্টেড কৰি দিব লাগিব নিজৰ ডকুমেণ্টছবোৰত। আপোনালোকে ইয়াতে ডকুমেণ্টছ কি লাগিব, এডমিট কাৰ্ড লাগিব, পাছ চাৰ্টিফিকেট অফ HSLC, চাৰ্টিফিকেট শ্বয়িং ৰেচিডেঞ্চিয়েল প্ৰুফ, কাষ্ট চাৰ্টিফিকেট 3 কপি ফটো লাগিব আপোনালোকৰ ছিগনেচাৰ মাৰি, আৰু চেল্ফ এড্ৰেছ এনভেলপ উইথ পোষ্টেজ ষ্টাম্প অফ 5 টকাৰ চেল্ফ এড্ৰেছ দিব লাগিব এনভেলপৰ ভিতৰত, নিজৰ এড্ৰেছটো দি দিব লাগিব। আৰু 6 month RCCC ট্ৰেইনিং পাছ চাৰ্টিফিকেট লাগিব আপোনালোকৰ ইয়াতে এই পষ্টৰ কাৰণে। আৰু আপোনালোকে এপ্লাই কেনেদৰে কৰিব, আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে bold letters in the envelope containing the application form and it should be addressed to be, আপোনালোকে এড্ৰেছ দিয়া আছে আপোনালোকে ইয়াতে পঠিয়াব লাগিব ডেপুটি কমিশ্যনাৰ মাজুলী PO গড়ামুৰ ডিষ্ট্ৰিক্ট মাজুলী, পিন নাম্বাৰ দিয়া আছে 785104। এটা আপোনাৰ তেজাৰী চালান কাটিব ইয়াত নালাগে। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ কেনেদৰে হ'ব, আপোনালোকৰ চিলেকশ্যন প্ৰচেছ ইয়াতে দিয়া আছে। এলিজিবল কেণ্ডিডেটছ আৰ টু এপিয়াৰ ইন এ ৰিটেন টেষ্ট অন ৰেভিনিউ মেটাৰ্ছ, জেনেৰেল এৱাৰনেছ and also to appear in computer test to be held on 24th March। আপোনালোকৰ 24 মাৰ্চত আপোনালোকৰ মাজুলীতে এক্সামটো অনুষ্ঠিত হ'ব। Candidates may collect their admit cards from the office of the undersigned if not received through post। আপোনালোকৰ 24 মাৰ্চত মাজুলীতে এক্সামটো হৈ যাব। আপোনালোকৰ বাবে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো প্ৰথমে নটিফিকেশ্যনবোৰ আপোনালোকে মোৰ চেনেলটোৰ সৈতে পাই থাকিব আৰু লেটেষ্ট গভৰ্ণমেণ্ট জবৰ চৰকাৰী চাকৰি খবৰবোৰো মোৰ চেনেলটোৰ দ্বাৰা আপোনালোকে পাই থাকিব প্ৰথমে। আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক, কিয়নো তেওঁলোকে এই জবৰ কথা গম পায় আৰু তেওঁলোকো যাতে এপ্লাই কৰিব পাৰে। আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'টো লগ পাম। থেংকছ ফৰ ৱাচিং, থেংক ইউ।